শিৱসাগৰ কোৱামৰা সত্ৰৰ সমীপত 4জন মিয়াই ভূমি ক্ৰয় কৰাৰ বিৰোধিতা অব্যাহত অধিক সৰব হৈ পৰিছে থলুৱা মুছলমানসকলৰ লগতে দুখন সত্ৰৰ সত্ৰাধিকাৰ আৰক্ষী প্ৰশাসনৰ কাষ চাপিছে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুখ্যমন্ত্ৰী আৰু শিৱসাগৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান এই স্মাৰক পত্ৰত স্বাক্ষৰ কৰিছে থলুৱা মুছলমানৰ লগতে কোৱামৰা সত্ৰ আৰু কাটনিপাৰা সত্ৰৰ সত্ৰাধিকাৰে শীঘ্ৰেই ভূমিখিনি পুনৰ খিলঞ্জীয়া লোকক ঘূৰাই দিয়াৰ দাবী তুলিছে পুনৰবাৰ উল্লেখ কৰিছো শিৱসাগৰ কোৱামৰা সত্ৰৰ সমীপত 4জন মিয়াই ভূমি ক্ৰয় কৰাৰ বিৰোধিতা অব্যাহত আছে অধিক সৰব হৈ পৰিছে এতিয়া থলুৱা মুছলমানসকলৰ লগতে দুখন সত্ৰৰ সত্ৰাধিকাৰ আৰক্ষী প্ৰশাসনৰ কাষ চাপিছে সদৌ অসম গৰিয়া জাতীয় পৰিষদ শিৱসাগৰ জিলা সমিতি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুখ্যমন্ত্ৰী আৰু শিৱসাগৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে এই স্মাৰক পত্ৰত স্বাক্ষৰ কৰিছে থলুৱা মুছলমানৰ লগতে কোৱামৰা সত্ৰ আৰু কাটনিপাৰা সত্ৰৰ সত্ৰাধিকাৰে শীঘ্ৰেই ভূমিখিনি পুনৰ খিলঞ্জীয়া লোকক ঘূৰাই দিয়াৰ দাবী তুলিছে এতিয়া সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে যোৱা 30 তাৰিখৰ 30 মে'ৰ সংবাদ মেল যোগে যি কথা অৱগত কৰিছিলে আমিও তাৰ স্থানীয় ব্যক্তি সকলৰ পৰা জানিব পাৰিলো ইতিমধ্যে 4গৰাকী মিয়াই মাটি ক্ৰয় কৰিছে বুলি গতিকে আমি ততাতৈয়াকৈ সংবাদ মেল পাতিবলৈ বাধ্য হলো আৰু অসমৰ ৰাইজক আমি জনাই দিলো যে কোনো ক্ষেত্ৰতে শিৱসাগৰ জিলাৰ এই যি ভূমি এই জমি হৈছে ইয়াৰ খিলঞ্জীয়া লোকৰ সি হিন্দুৱে হওক লাগিলে মুছলিমেই হওক ইয়াৰ থলগিৰি খিলঞ্জীয়া লোকৰ আহোম গৰিয়া আপোনাৰ বামুণ গোহাঁইৰ মাটি হয় এই মাটি কোনো ক্ষেত্ৰতে মিয়াৰ হাতলৈ যাব নালাগে গতিকে এই বিষয়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই বিষয়ত আবেদন কৰা হৈছে জিলা আয়ুক্ত শিৱসাগৰ জিলাৰ আয়ুক্ত মহোদয়লৈ কৰা হৈছে তাৰ লগে লগে আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয় শিৱসাগৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান মহোদয় অসমলৈ আমাৰ এই বিষয়ত আবেদন কৰা হৈছে আৰু ইয়াত কোৱামৰা সত্ৰ আৰু কাটনিপাৰা সত্ৰৰ সত্ৰাধিকাৰ মহোদয়েও চহী কৰিছে চিলৰ সৈতে আৰু তেওঁলোকে এই কথাটো উদ্বেগ প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ পৰা এই কথাটো মানে এটা আশ্বাস বিচাৰিছে যাতে কোনো ক্ষেত্ৰতে এই মাটি কিনা বেচাৰ প্ৰক্ৰিয়াৰ যি এতিয়া মানে আপোনাৰ এটা জটিলতা আহি পৰিছে হিন্দু মুছলিমৰ তাৰ সুযোগ লৈ তাৰ গইনা লৈ যাতে